My dear student, মই টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ পাঠ নম্বৰ 6টো লৈছো আনন্দৰাম বৰুৱা একাডেমী প্ৰশাসনৰ পৰা লৈছো। পাঠ নম্বৰ 6 কি আছে? পৰিৱেশ প্ৰদূষণ। তাৰ প্ৰশ্নসমূহ মই আলোচনা কৰি লিখি দিছো। চোৱা কি কৈছে? ফাৰ্ষ্ট কোৱেশ্চন, পৰিৱেশ কাক বোলে? কি লিখিবা? আমাৰ চাৰিওফালে থকা গছ-গছনি, জীৱ-জন্তু, পানী, মাটি, পাহাৰ, পৰ্বত, সাগৰ, মহাসাগৰ, হাট, বজাৰ, বিদ্যালয় আদিক একেলগে পৰিৱেশ বুলি কোৱা হয়। 2 নম্বৰ, পৰিৱেশৰ মুখ্য উপাদান কেইটা আৰু কি কি? তোমালোকে সদায় মনত ৰাখিবা যে পৰিৱেশৰ মুখ্য উপাদান হ'ল 3টা, কি? বায়ু, মাটি আৰু পানী। লিখিবা পৰিৱেশৰ মুখ্য উপাদান 3টা, সেইবোৰ হ'ল বায়ু, মাটি আৰু পানী। নেক্সট চোৱাই থাকিবা। এটা কাম কৰিবা, যেতিয়া তোমালোকে ভিডিঅ'বোৰ দেখা তোমালোকে মোবাইলৰ ফুল স্ক্ৰীন কৰি চাবা, যেতিয়া চাওঁতে অলপ দেখাত সুবিধা হ'ব। চোৱা কি কৈছে? প্ৰদূষণ কাক বোলে? লিখিবা বিভিন্ন কাৰকৰ ফলত পৰিৱেশত থকা বায়ু, পানী নাইবা মাটিৰ গুণাগুণ পৰিৱৰ্তন হোৱাকে প্ৰদূষণ বুলি কোৱা হয় বা বোলে। কি? বিভিন্ন কাৰকৰ ফলত পৰিৱেশত থকা, আমি জানো কি পৰিৱেশত কি থাকে? বায়ু থাকে, পানী থাকে আৰু কি? মাটি থাকে। যদি এইবোৰ যদি গুণাগুণ কি হয়? নষ্ট হয়, তাক কি বুলি কোৱা হয়? প্ৰদূষণ বুলি কোৱা হয়। বিভিন্ন কাৰকৰ ফলত পৰিৱেশত থকা বায়ু, পানী নাইবা মাটিৰ গুণাগুণ পৰিৱৰ্তন হোৱাকে প্ৰদূষণ বুলি কোৱা হয়। বায়ুত 4 নম্বৰ, বায়ুত ঘাইকৈ কি কি গেছ থাকে? লিখিবা যে বায়ুত ঘাইকৈ নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ থাকে। 5 নম্বৰ, এচিড বৰষুণ কাক বোলে? কি লিখিবা যে কল কাৰখানা, গাড়ী মটৰ আদিৰ পৰা ওলোৱা ধোঁৱাত অপকাৰী গেছ থাকে। এই গেছবোৰ বায়ুৰ লগত মিহলি হৈ বায়ু দূষিত কৰে। এনে দূষিত বায়ু পানীৰ লগত মিহলি এচিডৰ সৃষ্টি কৰে। এনে এচিডযুক্ত পানী বৰষুণ আকাৰে পৰিলে তাক এচিড বৰষুণ বোলে। তাৰমানে কি? তোমালোকে জানা কি যেতিয়া কল কাৰখানাৰ পৰা ধোঁৱা ওলায়, সেই ধোঁৱাবিলাকত কি থাকে? বিভিন্ন ধৰণৰ কি বিষাক্ত গেছ থাকে। কাৰ্বন মনক্সাইড, সালফাৰ ডাই অক্সাইড, এইবিলাক কি বিষাক্ত গেছ। এইবোৰ গেছ কি হয়? তোমাৰ বায়ুমণ্ডলত কি হয়? মিলিত হয়। বায়ুমণ্ডলত মিলিত হোৱাৰ লগে লগে সেই বায়ুবোৰ কি দূষিত হয়, আৰু সেই দূষিত বায়ু যদি একটি বৰষুণৰ পানীৰ লগত মিহলি হয়, তেতিয়া কি হয়? এচিডৰ সৃষ্টি হয়। আৰু সেই এচিডবোৰ যেতিয়া কি পানী আকাৰে নামি আহে, তাক কি বুলি কোৱা হয়? বোলে এচিড বৰষুণ বুলি কোৱা হয়। 6 নম্বৰ, বায়ুমণ্ডলত এচিড কেনেকৈ সৃষ্টি হয়? লিখা। কেনেকৈ লিখিবা? দেখি কল কাৰখানা, গাড়ী মটৰ আদিৰ পৰা ওলোৱা ধোঁৱাই বায়ুমণ্ডলত প্ৰৱেশ কৰি বায়ু দূষিত কৰে। এনে দূষিত বায়ুত অপকাৰী গেছ থাকে। এনে গেছ বৰষুণৰ পানীৰ লগত মিহলি হৈ এচিডৰ সৃষ্টি কৰে। একেবাৰে ইজি। দেখি যেতিয়া কল কাৰখানাৰ পৰা বা গাড়ী মটৰৰ পৰা কি ধোঁৱা ওলাব, তোমালোকে জানা কি ধোঁৱাবিলাকত কি থাকে? বোলে বিষাক্ত গেছ থাকে। সেই গেছবোৰ কি হয়? যেতিয়া তোমাৰ কি হৈছে যে কি কল কাৰখানা, গাড়ী মটৰ আদিৰ পৰা ওলোৱা ধোঁৱাই বায়ুমণ্ডলত প্ৰৱেশ কৰি বায়ু দূষিত কৰে। এনে দূষিত বায়ুত কি থাকে? অপকাৰী গেছ থাকে। এনে গেছ বৰষুণৰ পানীৰ লগত কি মিহলি হৈ এচিডৰ সৃষ্টি কৰে। তাৰমানে যিবিলাক তোমাৰ অপকাৰী গেছ, সেই গেছ বা বায়ু যেতিয়া কি তোমাৰ বৰষুণৰ পানীৰ লগত কি হয়? মিহলি হয়, তেতিয়া কি হয়? এচিডৰ সৃষ্টি হয়। নেক্সট চোৱা, মই লিখি দিছো। পানী প্ৰদূষণ কেনেকৈ হয়? কি কল কাৰখানা আদিৰ পৰা আৱৰ্জনাবোৰ যেতিয়া নলা নৰ্দমাৰে উলিয়াই দিয়া হয়, সেইবোৰ গৈ খাল, বিল, নদীত পৰিলে তাৰ পানী প্ৰদূষিত হয়। ইয়াৰ উপৰিও খেতি পথাৰত ব্যৱহাৰ কৰা বিভিন্ন কীটনাশক আদি বৰষুণৰ পানীৰ লগত মিহলি
মিহলি হৈ ওচৰ পাজৰৰ খাল বিল নৈত পৰিলে পানী প্ৰদূষিত হয়। 8 নম্বৰ, মাটি প্ৰদূষণ কেনেকৈ হয়? লিখিবা যে খেতি পথাৰত ব্যৱহাৰ কৰা বিভিন্ন কীটনাশক দ্ৰব্য, বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ আদিয়ে মাটিৰ সাধাৰণ গুণাগুণ নষ্ট কৰে, ফলত মাটিৰ উৰ্বৰা ক্ষমতা কমি যায় আৰু মাটি প্ৰদূষিত হয়। 9 নম্বৰ, পচন সাৰ কাক বোলে? পচন সাৰৰ উপযোগিতা কি কি? লিখিবা ঘৰৰ জাবৰ জোথৰ, গোবৰ, গছৰ ডাল পাত আদি মাটিত পুতি থলে কিছুদিন পিছত এইবোৰ পচি সাৰলৈ ৰূপান্তৰিত হয়। এনে সাৰক পচন সাৰ বুলি কোৱা হয়। পচন সাৰৰ উপযোগিতা কি কি? লিখিবা পচন সাৰে মাটি সাৰুৱা কৰি তোলে, মাটি আৰু পানী প্ৰদূষিত নকৰে, ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি হৈ শস্য ভাল হয়। 10 নম্বৰ, প্লাষ্টিক কিয় জ্বলাব নালাগে? লিখিবা প্লাষ্টিক জ্বলালে তাৰ পৰা কিছুমান বিষাক্ত গেছ ওলায়। এইবোৰ মানুহৰ নাক মুখেৰে প্ৰৱেশ কৰিলে মানুহৰ বিভিন্ন বেমাৰৰ সৃষ্টি হয়, লগতে বায়ুমণ্ডলো প্ৰদূষিত হয়। নেক্সট চোৱা, পৰিৱেশ প্ৰদূষণে আমাক কি কি অপকাৰ কৰে? অপকাৰ সাধে। এনেকৈ লিখিবা, অলপ দীঘল হ'ব। কি তোমালোকে জানা কি যে পৰিৱেশত মূলতে কি কি থাকে? বোলে মাটি, বায়ু আৰু পানী। এই মাটি, বায়ু আৰু পানীৰ যোগেদিহে কি হয়? আমাৰ পৰিৱেশ কি হয়? প্ৰদূষিত হয়। আৰু মাটি, বায়ু, পানী প্ৰদূষিত হোৱা মানে কি? মানুহৰ লগতে কি বিভিন্ন জীৱ জন্তুৰ কি হয়? তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হয় আৰু কি হয়? ক্ষতি হয়। এনেকৈ লিখিবা দেখি পৰিৱেশ প্ৰদূষণ মূলতে 3টা মাধ্যমৰ যোগেদি প্ৰদূষিত হয়, আৰু সেইবোৰ হ'ল বায়ু, মাটি আৰু পানী। এইবোৰ প্ৰদূষিত হোৱাৰ লগে লগে মানুহৰ লগতে জীৱ বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। বায়ু প্ৰদূষিত হ'লে মানুহৰ স্নায়ুতন্ত্ৰ, হৃদযন্ত্ৰ, হাঁওফাঁওৰ জটিল বেমাৰৰ সৃষ্টি হয়। পানী প্ৰদূষিত হ'লে মানুহৰ কলেৰা, ডিচেণ্ট্ৰি, টাইফয়েড, ডায়েৰিয়া আদি বেমাৰে দেখা দিয়ে। মাটি প্ৰদূষিত হ'লে মাটিৰ গুণাগুণ নষ্ট হৈ মানুহে উৎপাদন কৰা শস্য ফচলসমূহ নষ্ট হয়। এইখিনি আছিল কি যে পৰিৱেশ প্ৰদূষণে আমাক কি কি অপকাৰ সাধে, এইখিনি লিখিবা। লাষ্ট খালী ঠাই পূৰ কৰা। কি কৈছে? মই ডাইৰেক্ট এনসাৰ লিখি দিছোঁ। বায়ুৰ বেছি অংশ নাইট্ৰজেন গেছ। খ নম্বৰ, গছ গছনিয়ে কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি অক্সিজেন গেছ বায়ুমণ্ডলত এৰি দিয়ে। গ নম্বৰ, অধিক পৰিমাণৰ সাৰ প্ৰয়োগ কৰিলে মাটি প্ৰদূষিত হয়। ঘ নম্বৰ, গছ গছনিৰ সংখ্যা কমি যোৱাৰ বাবে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি গৈছে। লাষ্ট, অধিক কীটনাশকৰ ব্যৱহাৰে পানীৰ লগতে মাটি প্ৰদূষিত কৰে। এইখিনি আছিল তোমাৰ চেপ্টাৰৰ কুৱেশ্যনসমূহ। পৰিৱেশ প্ৰদূষণ। তোমালোকে ধুনীয়াকৈ নোট কৰি লিখি ৰাখিবা আৰু নিয়মিতভাৱে মোৰ চেনেল চাই থাকিবা। মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা আৰু ফ'ল' কৰিবা। থেংক ইউ।